বহু লোকে ভাবে বোলে এই ৰুণজুন বোলাজনীয়ে হোৱাই নোহোৱাই কিছুমান এনেই চিঞৰি থাকে, কিন্তু আজি আপোনালোকৰ আগত যিখিনি কথা ব্যক্ত কৰিম সেইখিনি কথাই আপোনালোকক ভবাই তুলিব যে মই কোৱা প্ৰতিটো কথাই সঁচা হ'ব পাৰে। তাৰ মাজত নিউজত চাই কিছুমান কথা মই ক'ব পাৰোঁ, সেইটো বেলেগ কথা, কিন্তু মই কেতিয়াও মিছা কথাৰ ভিডিঅ' নবনাওঁ। স্বাগতম জনাইছোঁ আপোনালোকক মোৰ অন্য এটা নতুন ভিডিঅ'ৰ মাজলৈ। বহু বিতৰ্কিত হিমন্ত বিশ্ব শৰ্মাৰ কথাকেই আজি মই ক'বলৈ লৈছোঁ, আৰু সেই সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰীজনে নিজৰ কথাতেই কি হ'ল জুতি খালে। আৰু কিহত জুতি খালে? এখন জুবিন গাৰ্গৰ ছবি অংকনক লৈ পেলাই তেওঁ যেতিয়া প্ৰশ্নৰ সন্মুখীন হয় তেওঁ হোৱাই নোহোৱাই কিছুমান কথা ব্যক্ত কৰিবলৈ ধৰিলে, আৰু তেওঁ ক'লে যে আকে যদি পৰেশ বৰুৱাৰ ছবি অংকন কৰক, কাৰণ তেওঁ হ'ল বিপ্লৱী। 30 বছৰ ধৰি পেলাই তেওঁ মানে কি কৰি আছিলে, তেওঁ পৰিয়ালৰ পৰা কি হৈ আছিল, বিচ্ছিন্ন হৈ আছিল, হয় নে নহয়? কিন্তু মই এতিয়া কথাটো কওঁ শুনক, মই আপোনালোকক কৈ থাকোঁ যে পৰেশ বৰুৱাৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ যোগাযোগ আছে, কাৰণ এইজন বুঢ়া হ'ল। মই ভিডিঅ' দিওঁ নে নিদিওঁ, পৰেশ বৰুৱাৰ ভিডিঅ' মই দিওঁ নে নিদিওঁ আপোনালোকে ক'বচোন। মই তেতিয়া কৈছিলোঁ এইজন বুঢ়া হ'ল, আৰু কি কৰে হিমন্ত বিশ্ব শৰ্মাই তেওঁক ৰক্ষণাবেক্ষণ দি আছে, মানে বাঘ বুঢ়া হ'লে লৰচৰ কৰিব নোৱাৰে, তেতিয়া তেওঁক ঠাইতে খোৱা বোৱাখিনি যোগান ধৰিব লাগে। আৰু তেনেকৈয়ে তেওঁ হাবিৰ মাজতেই হওক, 5 ষ্টাৰ হোটেলতেই হওক তেওঁ জীয়াই আছে, তেওঁ নিজৰ ফেমিলি কিন্তু অ'কে আছে, আৰু মৰি আছে আমাৰ উঠি অহা কিছুমান যুৱচাম। এতিয়া মেইন কথাটো কওঁ, নিজ মুখেৰে স্বীকাৰ কৰিছিলে হিমন্ত বিশ্ব শৰ্মাই যে অংকন কৰিবলৈ হ'লে কি কৰিব লাগিব, পৰেশ বৰুৱাৰ ছবি অংকন কৰিব লাগিব, নহয় জানো? কিন্তু সেইটোকে লৈ পেলাই এতিয়া এজন যুৱকক মই দেখিছোঁ পৰেশ বৰুৱাৰ ফটো অংকন কৰি আছে। সেই কথাটো বাৰু মই পিছলৈ থ'ম, কিন্তু এটা কথা নহয়, যিজন মুখ্যমন্ত্ৰীয়ে অৰ্ডাৰ দিছিলে কি ভাস্কৰজ্যোতি মহন্ত নে কি, সেইজনক বৰ্ষাশ্ৰী বুঢ়াগোহাঁই বুলি এগৰাকী যুৱতীয়ে, সৰু এগৰাকী যুৱতীয়ে এটা কবিতা লিখিছিলে, আৰু সেই কবিতাটো লিখাৰ ফলত তেওঁ কি কৰিছিলে, জেলত দিছিলে। আপোনালোকেতো গমেই পায়, কিন্তু সেই ছোৱালীজনীয়ে কবিতা এটাহে লিখিছিলে, তেওঁ কাকো আহ্বান কৰা নাছিলে নহয়, তহঁত আলফাত সোমা, তহঁত আলফাত সোমা, তেনেকৈতো কোৱা নাছিলে, নহয় জানো? কিন্তু মুখ্যমন্ত্ৰীয়ে কিয় পাহৰি গ'ল? আচলতে খুটি পুটি জুতি খাই বুলি কয় যে, সেই খুটি পুটি জুতি খাই যিমানেই চালাক চতুৰ নহওক কিয় তেওঁ কোনোবা ফালৰ পৰা ফচিবই লাগিব, হয় নে নহয়? কিন্তু মই আপোনালোকক এই কথাটো কৈ আছিলোঁ, আৰু কৈছোঁ নে নাই আপোনালোকে কমেণ্ট কৰি জনাব দেই। কাৰণ এতিয়া বাৰু আপোনালোকে কওকচোন, পৰেশ বৰুৱাৰ বাৰু কি অৱদান আছে আপোনালোকে কওক। আগৰ আলফাৰ লগত এতিয়া আলফাৰ তুলনা হয়নে? বিশেষতে আগৰ যিবিলাক আলফা আছিলে সকলোবিলাকে কি কৰিলে, চালেণ্ডাৰ কৰিলে, কিবা কৰিলে, কিছু লোক মৃত্যু হ'ল, সেইবিলাকৰ কথা বাদ। যেতিয়াই নেকি পৰেশ বৰুৱা মানে গুৰি ধৰোঁতা হৈ গ'ল, তেওঁ মানে দুৰ্নীতি হৈ গ'ল, তেওঁ ৰাজনীতিকৰণত নামি গ'ল, আৰু নামি যোৱাৰ পিছত এতিয়া দেখিছেনে কেও ছাইডে মুঠতে হত্যা হিংসা কিমান যে ঘটনা হৈ আছে, তাৰ ওপৰত তেওঁক বাৰু মাত মতা দেখিছেনে? নামাতে। আগতে কিন্তু কি জানেনে, সৰু ল'ৰা ছোৱালীও যদি ক'ৰবাত কিবা কাৰোবাক ভাল পোৱা, ক'ৰবাত ৰখি পেলাই কথা কোৱা, তেতিয়া কিন্তু আলফাই কি কৰিছিলে, মাৰপিটটো কৰিছিলে, গৃহস্থৰো কোনো মানে মাত নাথাকে তাত, আৰু যদি উপযুক্ত হয় তেওঁলোকক বিয়া পাতি দিছিলে। আপোনালোকে হয়তো সকলোখিনি বহু লোকে জানে, আৰু উঠি অহা যুৱচামে হয়তো সেইবিলাক নাজানে। আৰু সেইজন হিমন্ত বিশ্ব শৰ্মাই এতিয়া কি কৰিছে, সেই এটা কথা থাকি গৈছিলে, ভাস্কৰজ্যোতি মহন্ত, সেইজন নহয় জানো? সেই ভাস্কৰজ্যোতি মহন্ত বোলাজনে কি কৈছিলে, মাইনাত যা তই জেলতে থাকগৈ বুলি পঠিয়াই দিছিলে বৰ্ষাশ্ৰী হয়নে নহয়, বৰ্ষাশ্ৰী ফুকনক। কিন্তু এতিয়া এই হিমন্ত বিশ্ব শৰ্মাক জেললৈ পঠিয়াবনে? পাৰিবনে বাৰু তেওঁক জেললৈ পঠিয়াব? ইতিমধ্যে কেইবাখনো কিছু সংগঠনৰ মই এজাহাৰ দাখিল কৰা দেখিছোঁ, আৰু ফুটুকাৰ ফেন কি হ'ব, একো নাই, কাৰণ গৃহ বিভাগটো তেওঁৰ হাততে আছে, গতিকে একো নাই, তেওঁ সকলোখিনি কৰিব পাৰে। কিন্তু আন লোকে, আমাৰ নিচিনা সাধাৰণ মানুহখিনিয়ে যদি কিবা এটা দূষণীয় কাম কৰোঁ, তেতিয়া তেওঁলোকে আমাক জেলত ভৰাই ৰাখি থ'ব পাৰে। এতিয়া আহি যাওঁ মই শেষলৈ থোৱা কথাটো, যিজনে নেকি হিমন্ত বিশ্ব শৰ্মাই কালি কৈছিলে যে আঁকিব লাগিব বুলি কৈছিলে, মানে আপোনালোকে কি কৰক, সেই বিপ্লৱীজনক আঁকক, সেই বুলি কোৱাৰ লগে লগে এজনে মানে কৰিলে, আঁকিবলৈ লাগিয়ে গ'ল। আপোনালোকে চাগে হয়তো দেখিছে, আৰু এজনে লিখিছে
সেইজনে আচলতে যিজনে লিখিছে সেইজনে অসমৰ জাতীয় জীৱনৰ বাবে সৰ্বোচ্চ ত্যাগ কৰা মাননীয় পৰেশ বৰুৱা মহাশয়ৰ ছবিখন হৃদয়ত অংকন কৰি ৰাখিছিলোঁ। সেইজনে বোলে ৰাখিছিলে দেই। চৰকাৰে তেওঁ ছবি আঁকিবলৈ অনুমতি প্ৰদান কৰিছে। অসম চৰকাৰে পৰেশ বৰুৱা দেৱক বিপ্লৱী নেতা হিচাপে স্বীকৃতি প্ৰদান কৰিছে। আমি জেৰাই গাঁওবাসীৰ লগতে অসমবাসীয়ে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আৰু অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু পাকে প্ৰকাৰান্তৰে হিমন্ত বিশ্ব শৰ্মাই বাৰু উচতাই দিয়া নিচিনা নহ'লনে? কি জানে, বহু লোকে বহু কথা ভাবে, কিন্তু হোৱাটোতো ক'বই লাগিব, হয় নে নহয়? কিন্তু এইটো মোৰ ফালৰ পৰা কিন্তু হিমন্ত বিশ্ব শৰ্মাই সৰু উঠি অহা যুৱচামক কি কৰিছে, উচতাই দিছে। আৰু তেওঁ বেলেগক ক'লে কি হ'ব, তেওঁ নিজে উচতাই দিলে। আৰু তাৰ ফলস্বৰূপে তেওঁলোকে কি কৰিছে, মানে ছবি অংকন কৰিবলৈ লাগিয়ে গৈছে। আৰু এতিয়া বহু লোকে কৈছে আৰু বহুতে কৈছে, মানে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, যিহেতু আলফা নামৰ সেই শব্দটো মানুহে এতিয়া ঘৃণা কৰা হ'ল। কাৰণ বিপদৰ সময়ত, অসমখন বচোৱাৰ সময়ত, বিপদৰ সময়ত যেতিয়া কোনেও মাত নামাতে, তেতিয়া তাৰ পিছত জানো হোৱা দি পেলাই কিবা লাভ আছে? বুঢ়া বাঘ এটা, দাঁত সৰা বাঘ এটা, হাবিৰ মাজত থকা বাঘ এটাক কোনোবাই ভয় কৰিব জানো? এতিয়া কোনেও নকৰে। তেওঁলোকে কি কৰিব পাৰে, হোৱাই নোহোৱাই নিৰীহ মানুহখিনিক বোমা দি পেলাই ফুটাই মাৰিব পাৰে। তাৰ বাদে তেওঁলোকে একো কৰিব নোৱাৰে। আৰু চান্দা তুলিব পাৰে। চান্দা ক'ত তুলিব পাৰে? সেই ডিব্ৰুগড় মুঠতে এইবিলাক আৰু ভাল ভাল ব্যৱসায়ীবিলাকৰ পৰা তেওঁলোকে চান্দা সংগ্ৰহ কৰিব পাৰে। তাৰ বাদে একো কৰিব নোৱাৰে। গতিকে বন্ধু বান্ধৱীসকল, বহুখিনি কথা কৈ দিলোঁ। মই আপোনালোকক প্ৰমাণ দিলোঁ আচলতে, যে মই যে কওঁ, মানে হিমন্ত বিশ্ব শৰ্মাৰ লগত সুসম্পৰ্ক নাথাকিলে তেওঁলোকে এইখিনিলৈ আগবাঢ়িব পাৰিলে হয়নে, বা হিমন্ত বিশ্ব শৰ্মাৰ মুখত সেই শব্দটো ওলাল হয়নে? কেতিয়াও নোলাল হয়। কিন্তু তেওঁ মুখেদি ওলাই গ'ল। আচলতে কি জানে, কয় যে মানুহে পাপ কথা কেতিয়াও লুকাই নাথাকে, সেই ঠিক তেনেকুৱাই কৈছোঁ আৰু দেই। জেঠীটোও একে কেওফালৰ পৰা দুটা তিনিটা জেঠীয়ে ছাট মাৰিছে। আৰু এইখিনিয়ে আছিল কথা। আৰু কি হৈছে আপোনালোকক মই আজি এটা সৰু নিউজটো বহুত ওলাইছে নহয় জানো, কিন্তু মই সকলো নিউজ নকৰোঁ, ঠেলি কৰি পেলাই মই পঠাই দিওঁ। চাওক আপোনালোক। গ্ৰেপ্তাৰ হ'ব নেকি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা? মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰিবলৈ সাহস হ'বনে অসম আৰক্ষীৰ? মুখ্যমন্ত্ৰীক NSAৰ অধীনত গ্ৰেপ্তাৰৰ দাবী উত্থাপন। নিষিদ্ধ ঘোষিত সংযুক্ত মুক্ত বাহিনী অসম স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ ছবি আঁকিবলৈ আহ্বান জনোৱা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰৰ দাবী উত্থাপন হৈছে। গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে শুকুৰবাৰে এখন সংবাদমেলত গণেশগুৰিত জুবিন গাৰ্গৰ ছবি মচাৰ প্ৰসংগত ক'বলৈ গৈ আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষগৰাকীৰ ছবি আঁকিবলৈ আহ্বান জনাইছিল। এতিয়া কওকচোন, সাহস হ'বনে হিমন্ত বিশ্ব শৰ্মাক জেলত ভৰাবলৈ? আৰু উঠি অহা যুৱচামে কি কৰিব এতিয়া? বিপ্লৱী বুলি ক'লে কি হ'ব? পৰেশ বৰুৱাকে চিনি পোৱা হ'ব, হয় নে নহয়? আৰু মদ ভাং ড্ৰাগছ খাই পেলাই ৰাস্তাই ঘাটে ঘূৰি ফুৰা এজাকৰটো কামেই নাই। আৰু তেওঁলোকে কি কৰিব? আলফাত হুৰাহুৰে যোগ দিব। আৰু আলফাতে যোগ দিয়ে নে কিবা যোগ দিয়ে, এইবিলাক মদাহী ড্ৰাগছ খোৱা মানুহ জীয়াই থকাতকৈ নথকাই ভাল। আৰু আপোনালোকক যদি মই কিবা মিছা কৈছোঁ, তাৰে প্ৰমাণটো মই দিলোঁ। কাৰণ এনেকুৱা ভিডিঅ' মই আগতে দি আছোঁ। আৰু আপোনালোকে বহুতে ভাল কমেণ্ট কৰে। তাৰ মাজতে কিছুমান আকৌ আছে নহয় চেলেকা এবিধ, সেই চেলেকাবিধে আকৌ আলফাক ছাপোৰ্ট কৰে। আৰু সেইবিলাকৰ পৰা আচলতে চাগে চেলেকা চিলেক্ট কৰিবলৈ পায়, সেইটো কাৰণে ছাপোৰ্ট কৰে। আৰু কিবা যদি ভুল কৈছোঁ বা কিবা যদি মিছা কৈছোঁ, আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব। আপোনালোকৰ পৰা এতিয়া লৈছোঁ বিদায়।